তাকে নে জীয়াৰী ধৰিবই নোৱাৰি নহয় চিনি পাইছেন না চিনি পাইছেন মই চিনি পোৱা নাই কিন্তু অদ্ৰেশ্বৰ ঘৰ গৈ হয় নি এয়া অৱস্থা এয়া ভালে আছে খুৰী খবৰটো পাইছে নহয় নামঘৰৰ ভাগৱতৰ ডেটটো ফিক্স কৰা হ'ল তাকে অকণমান আজি কালেকশ্যনত ওলাই আহিছে এই ককাই খুৰা আৰু এই কলীয়া খুৰা আহিব বুলি আপোনালোকৰ দোকানৰ ওচৰতে ৰৈ আছে তেওঁলোকে আকৌ কয় বোলে ডেকা মানুহ হৈ বোলে লেটকে আহে এতিয়া চাওকচোন বুঢ়া মানুহ দুজনে এতিয়ালৈকে আহি পোৱাহি নাই এনেকে বাৰু ক'ত সমাজ চলিব অকণমান সোনকালে ওলাই গ'লেহে দুই এঘৰ বেছিকৈ কালেকশ্যন চাব পাৰে কি কয় ঐ কোনো নাই নহয় তাকে বুঢ়া মানুহবোৰে ফোনো লৈ নুফুৰে নহয় এতিয়া ডেকা মানুহ হলে ফোন এটা কৰি সুধিব পাৰে চাচোন চা আহিছে অহা নাই কাৰোবাৰ ঘৰত আকৌ সোমাই পেলাই তামোলৰ জুতি লৈ থকা নাইতো সেইটোৱে আচল কথা এই বগাই খুৰা আৰু তামোলখন পালে বাকী একো নালাগে খুৰী আপোনালোকৰ যে ভণ্টিক যে বিয়া দিছে বহু কথা সেইদিনাখন গৈছিলো তাৰপিছত ভাবিছিলো ভণ্টিহঁতৰ ঘৰটো কথাটো জনাই থৈ আহিম পিছে মানুহ নাই ক'ৰবাত বোলে ফুৰিবলৈ গৈছে আহিলে ক'ব আকৌ এদিন যাম তেওঁলোকৰ ঘৰলৈ কিবা এটা আৰু ৰাইজলৈ আগবঢ়াবলৈ ক'ব দেই ঠিক আছে এই আহিছে নে চাচোন আছা তামোল পকতিয়াই পকতিয়াই আহিছে দেখিছে নাই তামোলৰ খেলেঙনি এইজন বুঢ়াৰ তামোলখন পালে একো নালাগে বগাই খুৰাটো বুজিছ শিকিবও লাগে ওলাই নাহে নহয় সিহঁত আপোনালোক দুজনে ইমান দেৰি কৰিব লাগে নে বাৰু অলপ শিক এতিয়া তহঁতেই কৰিব লাগিব এইবিলাক কাম আমাৰ দিন উকলিল দেচোন কথা পাতি নাথাকো সোনকালে ওলাই যাওঁ বলক কেনেকে জানো খোলে ইমান মানুহ ভোজ এটা পাতিলে কিন্তু বহিবলৈ তোৰ মানুহ জেগা নাইকিয়া হৈ যায় চোতালত আজিকালি কমিছে দে আপুনি সদায় খালি নহয় নহয় আছে নে নাই মাছকৰণী থাকিলেও হ'ব মাছকৰণী থাকিলেও হ'ব বৰ্মন নাথাকিলেও নাই নেকি নাই আহিলো মানে তুমিও কিবা এখন আনাচোন দিয়কচোন এতিয়া আজি ইমান বিলাক আহিলে আমাৰ ঘৰলৈ পদক্ষেপ দিলে কিবা সকামত আহিলে কিবা মানে আপুনি কৈ দিয়ক নামঘৰ ভাগটো বনাই থকা গম পাইছাই চাগে ইতিমধ্যে কামখিনি শেষ হ'ল ভাবিছো জেঠৰ ৩, ৪, ৫ এই ৩টা দিনতে ভাগৱত পাঠ এভাগ আৰম্ভ হ'ব শেষৰ দিনা ৰাতিলে ভাওনাও হ'ব এইটো ল'ৰালৰি দায়িত্ব আৰু আমাৰ এতিয়া ভাগৱত পাঠ ভাগৰ দায়িত্বটোত বাৰু আমি অকণমান নহয় জানো হাত উজান দি দিছো সেইকাৰণে বোলো নাই এপাক ওলাই যাওঁ গাঁৱৰ মানুহবোৰৰ কিবা কিবি যিয়ে যেনেকে পাৰিছে আৰু যিয়ে যেনেকে আগবঢ়াইছে কিবা এটা গৰমে লাগে আৰু ঠিক আছে আপোনালোকে আহিছো মই বোৱাৰীক মাতি নব বহুত দিনৰ মূৰত একেলগে ইমান কেইজন আহিছে বোৱাৰী বোৱাৰী ৰিকি শুনিছানে আহাচোন এয়া চিনি পাইছানে নমস্কাৰ মোকতো চিনি পায় চিনি পোৱা ন এই আমাৰ গাঁৱৰ এইকেইজন ভাইটি আৰু তেওঁলোকে বোলে গাঁৱত ভাওনা পাতিছে গম পাইছা এতিয়া কিবা এটা
আহিছে বৰঙণি এটা লাগে তুমি এটা কাম কৰাচোন তেওঁলোক আহিছে আজি আকৌ নতুন বোৱাৰী তুমি তাতে পুটুককে চাহ বনাই লৈ আহিবচোন চাহ নালাগে নেকি চাহ দেৰি হ'ব নেকি নালাগে বোৱাৰী ৰাতিপুৱা বৰ ধুনীয়াকৈ চুজি বনাই থৈ গৈছে আপোনালোক আহিছে আমাৰ পৰা চাহ কাপ নোখোৱাকৈ পঠিয়াম নে চাহ দিয়ক তেতিয়া হয় দিছে যদি খাই আপোনালোক অকণমান ৰখ একে খাওঁকৈ মাৰি আছো বোৱাৰী কিবা এটা দেখাই থৈ আহক ঠিক আছে ঠিক আছে নিয়ম হয় হয় এই যে অথনি লগ পাইছিলো হয় 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 আপুনি ধৰিব পাৰিছে হয় ওলাই যোৱাৰ দেখটো দেখিছেনে হয় কি দিন আহিল চাক সেইবিলাক ক'লেও আকৌ বেয়া পাব নহয় দিয়ক মোক কিবা এটা দেখাই থৈ আহিলো ৰ'ব তোমালোকৰ বৰ্মন আকৌ মোতকে সৰু সৰু নেকি হয় কিন্তু এই তোমালোকৰ ল'ৰাটোৱে মোক খুৱাই বুলি মাতে বোৱাৰীজনীও মোক খুৱাই বুলি মাতে মতাটো কি মাতিলেই সন্মানটো লাগে মৰম চেনেহটো লাগে গাঁৱৰ সম্বন্ধীয় ভাই ককাই হিচাপে বাকী হ'ব দিয়ক আৰু আজিকালি ল'ৰা ছোৱালীলৈ কোনো সম্বন্ধবিলাক ইমান জানে দাদা মানে অফিচৰ পৰা আহি পোৱাহি নাই বোৱাৰী মই আগে পিছে দেখা নাছিলো বাৰু এওঁ সৰুতেহে কৈছে আৰু যে ঘৰৰে বোৱাৰী আমাৰ বোৱাৰী আকৌ চাকৰি কৰে নহয় চহৰত নাই অফিচৰ পৰা আহি থাকোঁতে আমি লগ পালোহি পাইছে নেকি হয় সেয়া অফিচৰ পৰা আহি আছিলে অকমান চিন্তা কৰিবলগীয়া হ'ল আৰু অহা সময়ত আমাৰ হেৰিবিলাকতো অকমান বেলেগ ধৰণৰ নহয় জানো মানে সাজপাৰটোত আৰু হয় মানে বুজি পোৱা নাই মানে ক'বলৈও বেয়া লাগিছে ঘৰৰ পৰা ওলাই যোৱাৰ মানে সেই সাজপাৰ আৰু ঘৰত থকা সাজপাৰ অকমান পাৰ্থক্য দেখি এই আপোনালোকৰ বেলেগ কথা নাই নে নহয় কিছুমান কথা জাতীয় চেতনাটো আমি নাৰাখিলে নহ'ব সময়মতে কালেকশ্যনলৈ ওলাই আহিব নহয় জাতীয় চেতনা যি কয় কৈ থাকক ৰব ইমান আপোনালোকে হেনকা নকৰিব অকণমান এৰা ধৰা চলিব লাগিব বুজিছেনে নহয় এতিয়া পিন্ধিছে সেই ল'ৰা মানুহে পিন্ধা কিবা তাই যে অফিচত চাকৰি কৰে এতিয়া তাই যদি এতিয়া গাঁৱৰ স্কুল এখনৰ মাষ্টৰণি কৰিলেহেঁতেন গাঁৱতে তাই 3খন গাড়ী সলাই সলাই যাব লাগে জানেনে আপোনালোকে এতিয়া অফিচত এতিয়া বছে অৰ্ডাৰ দিছে তেনেকুৱাই ড্ৰেছ পিন্ধিব লাগিব এতিয়া ইমান পঢ়া শুনা কৰি যদি সেই ড্ৰেছযোৰৰ কাৰণে তাই জানো চাকৰিটো নকৰাকৈ থাকিব এতিয়া কওকচোন বাৰু মোক কথাটো আৰু আগৰ দিন গ'ল ককাই দেখোন আমাৰ দিনত এনেকুৱা চাদৰ মেখেলা পিন্ধিয়ে আমি এচুৱা কাল পাৰ কৰিলো তেতিয়া তেনেকুৱা দিন আছিলে কিন্তু এতিয়া দিনকাল সলনি হ'ল আমিও অকণমান আমাৰ এইবিলাক সলনি কৰিব হ'ল আৰু তোমালোককতো আমি তেনেকুৱা অৱস্থাত দেখা নাই নহয় আজিনো ক'বলৈ মানুহ গৈ এতিয়া চন্দ পালেগে এতিয়া আৰু সেই জিন্স পেণ্ট পিন্ধা চুইটাৰ পিন্ধা এইবোৰত আপোনালোকে ধৰি থাকি লাভ নাই বুজিছে কথা হ'ল এটা আবু গোটেই শৰীৰটো ঢাক খাই আছে নে সেইটো চিন্তা কৰক বুজিছে মানুহৰ ঘৰত আপুনি এইবিলাক বিচাৰ কৰিবলৈ আহিছে এই আমাৰ সামাজিক তেওঁ কথাখিনি ঠিকেই কৈছে কিন্তু ক'ব লাহে লাহে কবা তুমি এতিয়া নতুন প্ৰজন্মৰ বুজি পাইছা তুমি ভাল কথা কৈছা যে মানুহ আবুৰ হ'ব লাগে অকণমান তেওঁলোক যিহেতু বয়সত ডাঙৰ আমি এতিয়া এটা ফট কামত ওলাই আহিছো এইবোৰ বিচাৰ কৰা হয় সময় জানো এইটো আপুনিয়ে কওকচোন সেইটো হয় বাৰু এতিয়া মোৰো বেয়া লাগে এতিয়া তই যে তেনেকে মাত মাতিছ তেনেকে কৈছ আমি যদি আঙুলিয়াই নিদিও দেই ভুলটো থাকি নাযাব নাই বাৰু ভৱিষ্যতলৈ বৰ তেকে মাত মাতো তহঁতে বোৱাৰী চাহ হৈছে বোলা ইফালে মা বুলি মাতা শুনালো অকণমান যিমান যিটো বোৱাৰী নে শুনা পালে আকৌ বেয়া হ'ব সন্মান কৰেতো সেইকেইটা বোৱাৰী আহিছে আহি আকৌ মই পিন্ধা সাজপাৰৰ কথাই কৈছে যেনিবা আমাৰ পাকঘৰটো অকণমান দূৰত আছে বুলি শুনে বুলিহে এতিয়া ভাল লাগিছে এতিয়া যে ওলাই আহিছে মইতো আচৰিত হৈ গলো সেইগৰাকী বোৱাৰীয়ে অফিচলৈ যাব লাগে উপায় নাই তেওঁলোকৰ বছে সেইটোৱে অৰ্ডাৰ দিছে এনেকুৱা ড্ৰেছ পিন্ধিবই লাগিব চাদৰ পিন্ধিলে নহ'ব ইমান পঢ়া শুনা কৰি কিছুমান কথা আমিও বুজিব লাগিব ৰ'ব আপোনালোকক মই আৰু ভালকে বুজাই দি আছো মোক চাউলখিনি লৈ আহো ইফালে কেনেকুৱা পালে
গতি সেই কথাটোত যে লাগি আছে কথাই উলিয়াব এনেকে হলে আপুনি যদি 5000 দিম বুলি ভাবিছে আপোনাক 1000 দিব নেসেল ভাওনা শেষ আপোনালোকক লৈ একো কৰিব নাই আপোনালোকে খালি এইবোৰতে লাগি থাকক হ্যাঁ সেইবুলি আমি ভাওনা নাপাতি ভাগৱত পাঠ নাপাতি আপুনি কি সুবিধাৰ পিন্ধা জিন্স পেণ্ট এটা পঢ়িছো ইয়াত আইছো মই তেওঁ কলো এই একেখনতে আলাপ কৰি তেওঁলোকো সময় নাই হ'ব বেলেগ বেলেগকে দিলেও বাইদেউ হৈ একেটা পেটলেই যাব হলে কৃষ্ণ কৃষ্ণ হৈছে মই দিম দিয়া এতিয়া তুমি সেই কৈছিলা যে কিবা কথা এটা যে কৈছিলা সেইখিনি কামখিনি কৰি লোৱা যোৱা এতিয়া অকণমান মই এনেকুৱা লগত কথা পাতো তুমি আহিছা তুমি ভাতকেইটাও খোৱা নাই দেখোন ফ্ৰিজতে তৰকাৰীখিনি আছে গৰমাই ল'বা যোৱা এতিয়া হ'ব আমি এই একেখনতে আনিব দিলো নহয় হ'ব দিয়ক মই লৈ লৈছো দেখ কথা আমাৰ বুৱাৰী একে কঠোৰ কৰি ৰাতিপুৱা চুজি বনাই থৈ গৈছে তেনেকুৱা অফিচলৈ যাওঁতে হ'ব দিয়ক হ'ব এই বিস্কুট লোৱা তুমি বেয়া নাপাবা এতিয়া আমি আমাৰ বয়স হৈছে আৰু আমাৰ চকুত পৰে দিয়াচোন চকুত পৰে কিন্তু এতিয়া আপুনি কলে অকমান বেয়াও পাব আপোনাৰ যে সেই বোৱাৰীজনী চহৰত থাকে আপুনি গৈ পাইছে নে কেতিয়াবা চহৰলৈ আমাৰ বোৱাৰী এদিন লগ পাইছিলে নহয় ফেঞ্চি বজাৰত কিন্তু আমাৰ বোৱাৰীক আকৌ এইখিনি অন্তত সংস্কাৰ মই দিছো যে ঘৰত চাদৰ মেখেলা পিন্ধি থাকে অফিচতহে যায় পিন্ধি আমাৰ আলহী তুলহী সকলোৱে ঘৰলৈ চাদৰ মেখেলা পিন্ধিয়ে যায় মোৰ লগতে আৰু এতিয়া দেখিলে যে আপোনালোকক দেখাৰ লগে লগে উৰণি লৈছে সেইটো হয় বাৰু নোহোৱা নহয় আমাৰ বোৱাৰীজনী আকৌ সেই যদিও চহৰত থাকে মইতো সিমান নাযাওঁ কেতিয়াবা পশ্চিম বেলেগে দেখে বাৰু কয় নাজানাকে কৰে মইতো আজিলৈকে মোৰ চকুৰ আগত পৰা নাই আৰু শুনকচোন আৰু এটা কথা আপোনালোকৰ দেখোন বিয়া হোৱা 2 মাহে 3 মাহে থাকিলে অফিচে ইয়াৰ পৰা যোৱা দিগদাৰ দেখোন আপোনাৰ বোৱাৰীয়ে গৈ ভাড়া ঘৰ ল'লে এতিয়া ক'বলৈ গ'লে বেয়া হয় কিন্তু একেখনে গাঁও একেখনে চহৰ আমাৰ বোৱাৰী দেখোন 3খন গাড়ী সলাই সলাই যায় সেইটো হয় নোহোৱা নহয় কিন্তু এতিয়া মনৰ কথা যাৰ যি মনৰ কথা কিন্তু আমাৰ মনৰ কথাখিনি জানো আমি প্ৰকাশ নকৰিম বাৰু মই বেয়া পোৱা নাই কিন্তু চাওক অকণমান এৰা কৰিব লাগিব আমি যদি এতিয়া বোৱাৰীক অকণমান স্বাধীনতা নিদিওঁ বুঢ়া বয়সত যেতিয়া আমি কৰিব নোৱাৰিম ৰান্ধিব নোৱাৰিম বা আমাৰ আলপোচান কেনেকৈ ধৰিব বুঢ়ী বা বুঢ়ী তই মোক ঘৰলে অফিচৰ কাপোৰযোগে পিন্ধি যাবৰ কাৰণে নিদিয় এনেকুৱা কৰ তেনেকুৱা কৰ একো নাখাবি অত নবহিবি চকীত নবহিবি আৰু এতিয়া তোক মই আলপোচান ধৰিব লাগে সেইকাৰণে ককাইদেউ শুনক অকণমান এৰা ধৰা কৰিব কথাটো নোহোৱা নহয় আৰু যি দেখিলো তুমি সংস্কাৰী বোৱাৰী মোৰ বোৱাৰী বৰ ভাল আমি ভবাতকে সম্পূৰ্ণ ভাবিছিলো কলে কথা ওলাই যায় হা কলেও বোলে ফটা মুখ নকলেও লাগে ভকতৰ ধোক এইবাৰ ঘৰত যে বেমাৰ হৈ পৰি আছে কেকনে মই লৈ গৈছো দুটাকে পুতেক থাকি হাঁহিলে চেলাইন দিয়াবলৈ কেকনে মই লৈ গৈছো কোন সকলোৰে মন বিলাক তেনেকুৱা নহয় জানো আউপুৰণি হেৰি এটা নাই জানো সেইটোকে আমি ঘূৰি আছিলো এতিয়াহে আমাৰ মানে তুমিহে আচলতে চকু গজা সেইটোৱে চাওক এতিয়া মই এবছৰো হোৱা নাই ৰিটায়াৰ হ'বৰ কাৰণে মইতো এগৰাকী মাষ্টৰনীয়ে আছিলো শিক্ষয়িত্ৰী আছিলো বহুত ল'ৰা ছোৱালীক পঢ়াই শুনাই আহিছো এতিয়া মই যদি সেই ল'ৰা ছোৱালীবিলাকক এনেকুৱাই শিক্ষা দিওঁ যে তোমালোকে ডাঙৰ হলে বিয়া বাৰু পাতিলে মা দেউতাকক নাচাবা বা বোৱাৰী তেনেকৈ চহৰলৈ লৈ যাবা বিয়া পতাৰ পিছত তেতিয়া জানো হ'ব গতিকে মই মাষ্টৰ হিচাপে মোৰ আদৰ্শটো ৰাখিব লাগিব মোৰ এতিয়া বোৱাৰী ইয়াৰ পৰা চহৰলৈকে যায় হয়নে সেইযোৰ ড্ৰেছ পিন্ধিব কিন্তু ঘৰততো কেতিয়াও নিপিন্ধে
সেইকাৰণে আপুনি অকণমান এৰা ধৰা কৰিব অকণমান যদি আপুনি মৰম স্নেহ কৰিলেহেঁতেন মই বোধেৰে আপোনাৰ বোৱাৰীও ঘৰতে থাকিলে হয় বেছি টানিলে ছিগি যায় হয় নোহোৱা নহয় আপোনালোকৰ এতিয়া এই বৌ কথা কৈছো কিমান প্ৰায় 40 মান নহব চাকৰি জেগালে আপোনালোকৰ কিজানি ইয়াৰ পৰা তালে জুখিলে 25 মানে হ'ব 15 কমে তথাপিতো ভাগত থাকে নহয় মই ৰাস্তাত যেতিয়া লগ পাইছিলো তেতিয়া মই অলপ বেলেগ ধৰণে ভাবিছিলো কিন্তু ঘৰত আহি যিটো মই সংস্কাৰ দেখিলো যিখিনি দেখিলো হয় বোৱাৰীজনী সঁচাকৈ বৰ ভাল বোৱাৰী তোমাৰ আৰু এটা প্ৰমাণ চাওঁ ৰ'বচোন মোৰ বোৱাৰী মানুহ ঠিককে আপোনালোকে চাই থাকিব বোৱাৰী হেৰা নোহোৱা নহয় দিয়া চাবচোন মই এটা কথা কওঁ বোৱাৰী আহাচোন অকণমান এওঁলোকৰ চাহ খাই বাৰু হোৱা নাই মই ক'লোৱে নহয় তেওঁলোকে কিবা এটা বৰঙণি বিচাৰি আহিছে এতিয়া তুমিওতো চাকৰি কৰা এই গাঁওখনৰ বুলি তোমাৰ দায়িত্ব কৰ্তব্য আছে নে নাই অকণমান হ'লেতো আছে মই একো নিদিওঁ তোমাৰ ফালৰ পৰা তুমি যি ইচ্ছা কৰা বুলি আমাৰ ভাওনা ভাগৰ কাৰণে মোৰ ফালৰ পৰা এইখিনি অৰিহণা তুমি সেইটোকে লৈ আহা আজি তোমাক স্বাধীনতা দিছো আৰু তুমি যি বিচৰা তাকে লৈ আহাচোন এই কথাটো তাতে আছে বৰ ভাল কথা বৰ ভাল কথা বোৱাৰীয়ে কি দিছে তাকে ফেৰ বুলি ল'ব আৰু হ'ব দে তুমি এইখিনি লৈ যোৱা আমি গৈ থাকো ঠিক আছে বহুতখিনিয়ে কথা হ'ল বেয়া চেয়া নাপাবা আমাৰো সেইবিলাক ধৰি থাকো যে আচলতে নোহোৱা নহয় আজি মানে নিজে গম পাইছো আৰু আমিও বৰ টানি দিলো তুমি যে ক'লা যে বেছি টানি দিলে ছিগি যায় কথাটো নোহোৱা নহয় আজি এনেকুৱা বৰঙণি তুলিব লাগে বুলিহে আহিলে মাজে মাজে দাদা আহিলে ডিউটি পৰা ৰাতিলৈ নামঘৰলৈ যাবলৈ ক'ব ভাওনাখনৰ মানে কাষ্টিংটো ভালকে হোৱাগেই নাই আৰু দুটামান ভাও আছে এটা দাদা নামতো আছে মানে দেই হয় দিয়া বুজিছো আমি দাদক গ'লগে নি কচোন কিমান দিলে লাহে লাহে বৰ চিঞৰে মানুহজনে 5,000 দেখিলে 5,000 টকা দিছে জিন্স পেণ্ট পিন্ধা চুইদাৰ পিন্ধা কথা উলিয়াইছিলে ন গাঁওখনত কোনজনী চাকৰি কৰা বোৱাৰী আপোনাক 5,000 টকা অৰিহণা দিছো গতিকে এইবোৰ কথা য'তে ত'তে নুলিয়াব আৰু য'তে ত'তে নুলিয়াব নহয় বোৱাৰীজনী সঁচাকৈ বহুত এইবোৰ আদৰ্শ আপোনালোকে লওক আৰু কোনজনী বোৱাৰীয়ে আমাক এনেকে বৰঙণি দিওঁতে আহি পেলাই এইবিলাক আমাক ক'ব নালাগে আপোনাৰ লগৰজনক কওক সেইজনক দেখিলি নমস্কাৰ বৰ ভাল লাগিল আমি 5 ক্ৰিয়েটৰ সমূহ সদস্য আজি নিজৰা বৰ্মনৰ ঘৰলৈ আহিছিলোঁ আচলতে আমি যিখিনি মৰম পাইছোঁ সেইখিনি জীৱনত কোনোদিনে পাহৰিব নোৱাৰা এটা মৰম পাইছোঁ লগতে আমাৰ 5 ক্ৰিয়েটৰ চেনেলৰ দুটা ভিডিঅ'ত দুটা চাৰিটামান ভিডিঅ'ত আপোনালোকে নিজৰা বৰ্মনকো দেখা পাব আশা কৰিছোঁ নিজৰা বৰ্মনৰ চেনেলটো আপোনালোকে আগুৱাই লৈ যাবলৈ সহায় সহযোগিতা আগবঢ়াব লগতে আমাৰ 5 ক্ৰিয়েটৰ চেনেলটো আপোনালোকে অকণমান আগবঢ়াই নিয়াত সহায় সহযোগিতা আগবঢ়াব ধন্যবাদ আৰু ইফালে এখেতলৈকে অকণমান দিছোঁ তেওঁ কিবা এটা কওকচোন বাৰু আজি আমাৰ ঘৰলৈ আহিলে মই নিজৰাবাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতৰ চেনেলটো চোৱাৰ লগতে আমাৰ চেনেলটো আপোনালোকে মৰম আগবঢ়াব আৰু যিসকলে আমাৰ 5 ক্ৰিয়েটৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইউটিউব আৰু ফেচবুক দুয়োটাতে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব ধন্যবাদ